কৰিব নোৱাৰো কিতামাই কৈছে নাই নহয় তোমাক যেতিয়া মই ঘৰটো দিলোই অমৰ পৰা মই আৰু ঘূৰাই লোৱাৰ নোৱাৰো মই ল'ব মই প্ৰশ্নই নাই কিন্তু হনুমান আকবর গ'ল যে মোৰ জীয়াই থকাৰ মন নাই কাৰণ মোৰ ৰামচন্দ্ৰই নাথাকে তেতিয়া কিতামাই উপায় নাপায় কৈছিলে ৰামচন্দ্ৰক ধ্যান আৰু ৰামচন্দ্ৰ আহি সেইখিনিতে উপস্থিত হৈছিলে আৰু সি একেখিনি কথাকে হনুমানজীয়ে ৰামচন্দ্ৰক কৈছিলে যে হে প্ৰভু আপুনিতো নিজৰ সমাধি ঘোষণা কৰিলে এতিয়া মই কেনেকৈ জীয়াই থাকিম আপোনাক মই ইমান বেছি ভাল পাওঁ আপুনি নাথাকিলে মই থকাৰ কোনো প্ৰশ্নই নাহে এইখিনি কথাতে দুইজনৰ মাজত কুৰুগুচ তেওঁ নামানে অৱশেষ ৰামচন্দ্ৰই কৈছিলে যে নহয় হনুমান তুমি জীয়াই থাকিব লাগিব কাৰণ এই পৃথিৱীখনৰ ইমান বেছি পাপ বাঢ়িব ইমান বেছি অত্যাচাৰ হ'ব কিন্তু তাৰ মাজতে কেইজনমান ৰাম ভক্ত জীয়াই থাকিব সেই ৰাম ভক্তখিনি জীয়াই ৰাখিবলৈ ৰক্ষা কৰিবলৈ ৰাম ভক্তখিনি সংকট দূৰ কৰিবৰ কাৰণে তুমি জীয়াই থাকিব লাগিব আৰু সেইকাৰণে তুমি অমৰ হৈ থাকিবই লাগিব যেতিয়ালৈকে ৰাম ভক্তটো পৃথিৱীত থাকিব তেতিয়ালৈকে হনুমানজী আমাৰ মাজত থাকিব এই কথাখিনি কৈ থাকোঁতে লোন এটা ল'লে যে মই যিহেতু চাকৰিয়া মোক এটা লোন লাগে গাড়ী এখন কিনিম তেওঁ সেই লোন এটা পালে আৰু গাড়ী এখন কিনিলে তেওঁ গোটেই জীৱনটো ঘৰটো বনোৱা লোনটো চাকৰি কালতে শেষ হৈ যাবগৈ কিন্তু লোনটো মাৰি শেষ নহ'ব কিন্তু তেওঁ যে সপোন আছিলে মাক দেউতাকক লৈ সেই সপোনখিনি তেওঁ পূৰ্ণ কৰিছে কিন্তু কাষৰ মানুহজনে ঘৰৰ নিজৰে কাষৰ মানুহজনে কি দেখিছে তেওঁ এটা দেখিছে যে ল'ৰাজনে ঘৰ বনাইছে ল'ৰাজনে গাড়ী এখন লৈছে শিক্ষাত জ্বলন পূৰণ হৈছে গ'ল বেজ এজনৰ ওচৰলৈ যে ইয়াৰ এনেকুৱা হৈছে মাক দেউতাকক অসুখীয়া কৰিব লাগে ল'ৰাটোৱে বিয়াখন পাতিব নোৱাৰা কৰিব লাগে যদি বিয়া পাতিছে তেওঁ সন্তান জন্ম হ'ব নোৱাৰা কৰিব লাগে সেই বেজজনক তেওঁ 51 টকা এটা দিলে বেজজনে সেই 51 টকাৰ বিনিময়ত এই মানুহজনৰ হতুৱাই ৰাতি আহি পেলাই কিবা এটা ঘৰত দিয়ে পুজি দিলে আমাৰ অসমত সেইখিনি হৈ আছে নে নাই কওকচোন বাৰু সেইখিনি যেতিয়া কৰিলে সেইখিনি যেতিয়া ভাল কৰিবলৈ যাব মানুহ বিচাৰি বিচাৰি হাহাকাৰ কৰি ফুৰিব লাগিব বেজ বিচাৰি হাহাকাৰ কৰি ফুৰিব লাগিব সেই 51 টকাৰ অৰিহণা দি কামটো কৰাৰ সেই মানে উদ্ধাৰ কৰিবৰ কাৰণে বেজৰ ওচৰত গৈ লাখে লাখে টকা শেষ হৈ যাব কিন্তু মানুহজন ভাল নহ'ব সেইখিনিৰ পৰা ভাল হ'ব লাগে সেইখিনি সমাজখন আমাৰ শুদ্ধ কৰিব লাগে তাৰ কাৰণে ইমান কষ্ট কৰি আছোঁ এইটোৱেই ক'ব বিচাৰিছোঁ যে আপোনাৰ হাতত যদি ঈশ্বৰে কিবা এটা দিছে ঈশ্বৰে যদি আপোনাক কিবা এটা শক্তি দিছে যে তুমি বেজ কৰি মানুহক ভাল কৰিব পাৰা তেনেহ'লে ওচৰৰ কাষতে থকা তোমাৰ মানুহজন বেমাৰী মানুহজন তুমি ভাল কৰি দিয়া তুমি বেয়া কিয় কৰিছা এই যে বেয়া কৰিছে বেয়া কৰাৰ কাৰণে সেই যে চাকৰি পাইছিল ল'ৰাজনে গোটেই চাকৰি ঘৰ মাটিটো শেষেই ঘৰ মাটি বিক্ৰী কৰি শেষ কৰি নাপাই তেওঁ মাক দেউতাকক সুস্থ কৰিব নোৱাৰিব গাড়ীখন বিক্ৰী কৰি দিব চাকৰি শেষ হৈ যাব মানুহজন এক প্ৰকাৰ শেষ হৈ যাব কাৰণ কাষৰ মানুহজনে হিংসা কৰিছিলে সেই কথাখিনি আমি আচলতে গোটেই সজাগতাখিনি মানুহৰ মাজত যেতিয়া আমি আনিম এনেকুৱা কাম কৰিব নালাগে আৰু বেজবিলাকো ভাবিব লাগে যে কোনোবাই বেয়া কাম কৰিব দিলে কৰিব নালাগে এই কথাখিনি আচলতে মই কৈ আছোঁ আৰু এতিয়া এই সম্পৰ্কত আহি গ'ল বজৰংগ বান গতিকে তেনেকৈ আমাৰ তেওঁ গুঞ্জন ডাঙৰীয়াদেৱে এই বিভাগে আমি শেষ কৰিলে বহুত ধন্যবাদ আৰু আমাৰ দেৱানী আমাৰ ভক্ত হ'ব পৰা আমাক এটা আছে সমাধান কৰি দিছে জয় শ্ৰীৰাম জয় হনুমান আৰু লগতে আমাৰ নাগাকলীয়া গাঁৱৰ তৰফৰ পৰা আমি ধেমাজি তেওঁ বাইদেউ তেওঁ বহুত আশা আছিল যে গুঞ্জন পৰা তেওঁ আহিলে মই সমাধান কৰিম বুলি তেওঁ এটা সম্বোধনা কৰিছে ধন্যবাদ জয় শ্ৰীৰাম জয় হনুমান লগতে বাইদেউ অলপ তেওঁ এখনি মোৰ মানে আগবাঢ়িছে মানে বছৰে আশা কৰিলে